আপোনালোকে জানেনে লিভাৰটোৱে হ'ল শৰীৰৰ এনেকুৱা এটা অৰ্গেন যোনটো নেকি ফুল্লি ৰিগ্ৰ' কৰে মানে যদি আপোনাৰ আধা অংশ কাটিও পেলাই দিয়ে লিভাৰ তেনেহ'লে আপোনাৰ সেই লিভাৰ বাকী থকা পাৰ্টখিনিয়ে ফুল লিভাৰ গ্ৰ' কৰিব পাৰিব তো এনেকুৱা এটা কেপাচিটি থকা অৰ্গেন আজিৰ যুগত যেনেকুৱা চবৰে ফেটি লিভাৰ চিৰ'চিছ কিবা নহয় কিবা লিভাৰৰ প্ৰব্লেম দেখা দি আছে কি কাৰণে হৈ আছে গম পায়নে তাৰে ওপৰত অকণমান ডিটেইলছ ভিডিঅ' বনাম যদি চেনেলত নতুন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব সকলোৰ লগত তো ফাৰ্ষ্ট অফ অল অকণমান আমি এনাটমি বুজি লওঁ মানে শৰীৰত লিভাৰটো ক'ত থাকে তাৰ কাম কি থাকে তাত অকণমান চমুকে বুজি লওঁচোন বলক আমাৰ এইটো হ'ল গেষ্ট্ৰ ইণ্টেষ্টাইনেল ট্ৰেক্ট হয় মানে এইখিনি মুখ ইমান ছবিত মই ইমান ডাইগ্ৰামত ভাল নহয় হ'লেও এইটো মুখৰ পৰা এনেকৈ আমাৰ খাদ্যনলী দি আহি পিনে পাকস্থলী এইখিনি নাৰী গোটেইখিনি গৈ পিনে স্মল ইণ্টেষ্টাইন লাৰ্জ ইণ্টেষ্টাইন কলন এইখিনি হ'ল গেষ্ট্ৰ ইণ্টেষ্টাইনেল ট্ৰেক্ট তাতে ইম্পৰ্টেণ্ট পাৰ্ট আছে যোনটো নেকি হ'ল লিভাৰটো এনেকৈ থাকে ৰাইট ছাইডত থাকে মেইনলি ৰাইট ছাইডৰ পৰা আৰম্ভ কৰি মেক্সিমাম পাৰ্ট ৰাইটত থাকে অকণমান পাৰ্ট লেফ্টতো গৈ পায়গৈ তাৰ তলতে জইন হৈ থাকে এইখিনি যোনটো হেপাটিক ডাক্ট থাকে সেইখিনি গৈ পিনে তলত জইন হৈ থাকে গল্ড ব্লাডাৰ এই পাৰ্টখিনি যদি আমি এনেকৈ ডাঙৰকৈ চাব যাওঁ তো এইখিনি পাৰ্ট হ'ল লিভাৰ এইটোৰ ইমানখিনি কেপাচিটি থাকে যদি আপুনি আধা যদি কাটি এইখিনি পেলাইও দিয়ে মানে লিভাৰটো এনেকুৱা অৰ্গেন যোনটো নেকি আপোনালোকে জীৱিত অৱস্থাতে যদি ডনেটো কৰি দিয়ে যেনেকৈ কিডনি জীৱিত অৱস্থাটো কৰিব পাৰে এটা কিডনি থাকিলেও চলি যায় কিন্তু লিভাৰ থাকে এটা থকা সত্ত্বেও সিহঁতৰ যদি আধা পাৰ্ট ডনেটো কৰি দিয়ে আপোনাৰ একো প্ৰব্লেম নহয় আৰু সেই লিভাৰটো বাকীখিনি গ্ৰ' কৰি যায় তো লিভাৰৰ কাম কি মেইনলি যদি যিকোনো খাদ্য বস্তু আমি খালে এইটো আহিব ষ্টমাকত আহিলে এইখিনিত আমি খাদ্য খাওঁ কি থাকিব পাৰে হয় কাৰ্বহাইড্ৰেট থাকিব পাৰে নহ'লে প্ৰটিনছ থাকিব পাৰে এডিশ্যনেলটো ভিটামিনছ থাকে আৰু ফেটছ থাকিব পাৰে এই তিনিটা বস্তু যেতিয়া ইয়াত আহিব ইয়াত যোনখিনি পেপেইন থাকে কিছুমান এনজাইম থাকে আৰু এচিড থাকে এইখিনি ডাঙৰ যেনেকৈ কিছুমান ভাতৰ যদি ভালকৈ নুচুবোৱাকৈও যদি আমি গিলি থৈ দিওঁ কিন্তু সেইখিনি হজম হৈ যায় কি কাৰণে হয় ইয়াত একদম ষ্ট্ৰং এচিড এটা থাকে আৰু এনজাইম থাকে যোনটো নেকি ডাঙৰ বস্তুখিনি ব্ৰেক ডাউন কৰি দিয়ে ধৰি লওক ফেটছ থাকিলেও সেইখিনি ব্ৰেক ডাউন কৰি দিব তাৰপিছত আপোনাৰ ডাঙৰ যদি শাক পাচলিও গিলি দিয়ে সেইখিনিও ব্ৰেক ডাউন হৈ যায় মেক্সিমাম পাৰ্ট আৰু তো এইখিনি ব্ৰেকডাউন হৈ যায় ব্ৰেকডাউন হোৱাৰ পিছত এইখিনি পাকস্থলীত হয় ভাঙি যায় ইয়াত এবজৰ্পশ্যন পাৰ্ট নাই মানে যে শৰীৰে শুহি ল'ব সেইটো পাৰ্ট নাই তাৰপিছত তলত আহিব এইখিনি হ'ল স্মল ইণ্টেষ্টাইন মানে ষ্টমাকৰ পাৰ্টৰ পিছত আহিব ডিঅ'ডেনাৰ পিছত আহিব জেজুনাম তাৰপিছত আহিব ডাঙৰ পাৰ্টখিনি ইলিয়াম এইখিনি পাৰ্টত লিভাৰে কণ্ট্ৰিবিউট কৰে কিছুমান হেপাটিক এনজাইম ৰিলিজ কৰে যোনখিনি হজম হোৱাত সহায় কৰে আৰু লিভাৰে ৰিলিজ কৰে বাইল চল্ট যোনখিনি বাইল বুলি কওঁ আমি পিট বুলি কওঁ কেতিয়াও বহুত দিন মানে বমি হৈ থাকিলে বহুত টাইম ভাত নাখালে কি হয় বমি কৰিলে নীলা পানী আহে নহয় সেইটোৱে মানে আমাৰ বাইল তো এই বাইলটো ৰিলিজ কৰে লিভাৰে এই যেতিয়া বাইলটো ৰিলিজ হ'ব আহি পিনে জমা হৈ থাকে গলব্লাডাৰত সেইটো যেতিয়া খাদ্য খোৱাৰ পিছত ৰিলিজ হ'ব ইণ্টেষ্টাইনত এই ইণ্টেষ্টাইনত সেই বাইল চল্টখিনি মিক্স হোৱাৰ পিছত সেইখিনি ফেটি যোনখিনি ছাবষ্টেঞ্চ থাকে সেইখিনি গৈ ইলিয়ামত এবজৰ্পশ্যন হৈ ব্লাডত যাব ব্লাডত গৈ পিনে গোটেই শৰীৰত ডিষ্ট্ৰিবিউট হৈ যাব তো লিভাৰৰ এটা কাম হ'ল যোনটো নেকি ডাইজেশ্যনত সহায় কৰে ফাৰ্ষ্ট ছেকেণ্ড আৰু কিছুমান কাম আছে ধৰি লওক আপোনাৰ ডিটক্সিফিকেশ্যন ধৰি লওক আপুনি কিবা এটা খাই দিলে তাত ফুল্লি পিয়ৰ বস্তু নাথাকে কিছুমান বেক্টেৰিয়া থাকে কিছুমান পয়জনাছ মানে যোনটো নেকি বডিৰ কাৰণে হানিকাৰক থাকে সেইবিলাকো থাকে সেইখিনি ক্লেৰিফাই লিভাৰে কৰে তো লিভাৰে আকৌ বাইল চিক্ৰেট কৰে যোনটো নেকি ডাইজেশ্যনত হেল্প কৰিব আৰু যোনখিনি ফেট এবজৰ্পশ্যন হ'বগৈ সেইখিনিৰ কাৰণেও লিভাৰৰ ইম্পৰ্টেণ্ট ৰোল আছে এই লিভাৰে কিছুমান ব্লাডৰ ক্লটিং ফেক্টৰ ৰিলিজ কৰে মানে ধৰি লওক ছাপ'জ প্ৰডাকশ্যন কৰে ধৰি লওক হাত কাটি গ'ল যে 2-3 মিনিটৰ ভিতৰত অকণমান কাটিলে সেইটো আকৌ ক্লট হৈ যায় ব্লাড গৈয়ে নাথাকে তাৰ কাৰণে লিভাৰৰ কাৰণে তো লিভাৰ অবিহনে মানে শৰীৰটো এনেকৈ চলি নাথাকে মানে যিকোনো ফাংচন লিভাৰৰ ইম্পৰ্টেণ্ট ৰোল আছে আৰু তো এই লিভাৰটো ইমান এটা ইম্পৰ্টেণ্ট বস্তু ইমান ইম্পৰ্টেণ্ট হোৱাৰ কাৰণে ভগৱানে কি কৰিলে এই গোটেই লিভাৰটোত মানে এনেকুৱা এটা পাৱাৰ দিছে ছুপাৰ পাৱাৰ সেইটো হ'ল ৰিগ্ৰ' যে অকণমান ক'ৰবাত যদি ডেমেজ হৈও যায় এইখিনি পাৰ্ট ডেমেজো হৈ গ'ল তো এইখিনি সিহঁতে ৰিগ্ৰ' মানে ইণ্টাৰনেলি তাক হিল কৰি পেলায়
ই ৰিগ্ৰ' হোৱাৰ পিছতো আপুনি ভাবি চাওক যে আমাৰ শৰীৰত আজিৰ যুগত মানুহবিলাকে কিমান ষ্ট্ৰেছ দি আছে লিভাৰক, যে এই লিভাৰৰ ওপৰতো আপোনাৰ ফেট জমি গৈ আছে, ফেটি লিভাৰ হৈ আছে, কাৰোবাৰ সৰু সৰু গুটি গুটি হোৱা ধৰিছে, এইখিনি লিভাৰ চিৰ'চিছ, তেনেকুৱা কিছুমান প্ৰব্লেম দেখা দি আছে। তো এইটো কি কাৰণে হৈ আছে? সেইটো হৈ আছে একমাত্ৰ যে আমাৰ নিয়মীয়া খাদ্য যোনটো ডায়েট প্লেন হয় সেইটো কাৰেক্ট নহয়। ছেকেণ্ড হ'ল ৰেগুলাৰ এক্সাৰচাইজ নকৰোঁ, ইভেন ময়ো কৰি থকা নাই, মই উপদেশ দি আছোঁ, জানো কাৰণে দি আছোঁ, কিন্তু আৰ্হি হ'ব পৰা নাই। তো সেইটো এটা হয় যে ৰেগুলাৰ এক্সাৰচাইজ কম্পালচাৰী, ডায়েট ইজ কম্পালচাৰী, হাইড্ৰেশ্যন মানে নিয়মিত যিমান পানী খাব লাগে সিমানখিনি পানী তাক দিব লাগিব, ছাপ্লাই দিব লাগিব। এইবিলাক কিছুমান যদি আমি বস্তু মেইনটেইন নাৰাখোঁ তেনেহ'লে এই লিভাৰ যোনটো নেকি ৰিগ্ৰ' কৰাৰ কেপাচিটি থাকে, যে একদম আধাখিনি কাটি পেলাই দিলেও আকৌ হৈ যোৱাৰ কেপাচিটি থাকে, সেইটোও বেয়া হৈ যাব। আৰু সেইটো বেয়া হোৱাৰ কাৰণে আজিকালি বহুত প্ৰব্লেম দি আছে। প্ৰথম একটাতো প্ৰব্লেম গ'লব্লাডাৰ ষ্ট'ন হ'ব পাৰে, সেইটোৰ ওপৰত নেক্সট ভিডিঅ' বনাম, লাগে নাই কমেণ্ট কৰি জনাব। তাৰপিছত লিভাৰৰ কাম আছে প্ৰটিন ফেক্টৰ বনোৱা, তেনেহ'লে যদি সেইখিনি প্ৰডাকশ্যন নহয়, ধৰি লওক হাত কাটি গ'লে সেইটো ব্লিডিং হৈ থাকিব পাৰে, হিম'ফিলিয়া লাইক কিছুমান ডিজিজ হ'ব পাৰে। লিভাৰৰ কাম আছে ডাইজেশ্যনত, যদি সেই লিভাৰে ভালকৈ ফাংচন নকৰে, ফেটি লিভাৰ হৈ গ'ল, কমজোৰ হৈ গ'ল, উইক হৈ গ'ল, তেনেহ'লে সেই ডাইজেশ্যনতো অসুবিধা হ'ব, যে ব্লটিং হৈ থাকিব, পেট ফুলি থাকিব, পায়খানা ক্লিয়াৰ নোহোৱা, বমি বমি ভাৱ অহা, অকণমান বিষাই থকা, সেইখিনি লক্ষণ দিব পাৰে। হজম ভালকৈ নহ'ব পাৰে, তো এইবিলাক কিছুমান লক্ষণ দিব পাৰে। তো আমি সেইটোৰ কাৰণে কম্পালচাৰী বস্তু ৰেগুলাৰ এক্সাৰচাইজ, ডায়েট প্লেনটো তেনেকুৱা থাকিব লাগিব যে ছাফিচিয়েণ্ট এনাৰ্জি পাবলৈ আমি খাদ্য খাব লাগে, তাতকৈ বেছি হৈ পিনে লিভাৰক কষ্ট দিব নালাগে। লিভাৰৰ কাম সেইবিলাকো আছে, ষ্ট'ৰেজ কৰা, যে আমি খাদ্য খাই আছোঁ সেইখিনি ইউটিলাইজেশ্যনৰ পিছত যিমানখিনি থাকি যায় ষ্ট'ৰ কৰা, তাক আকৌ ৰিইউটিলাইজ কৰা, যে যেতিয়া আমি ফাষ্টিং কৰোঁ তেতিয়া ইউটিলাইজ কৰা, তো বহুত কাম আছে। সেইটোৰ কাৰণে যদি আমি ডিচাইড কৰি লওঁ যে আমি ৰেগুলাৰ এক্সাৰচাইজ কৰিম, পানী ছাফিচিয়েণ্ট খাম, আৰু ডায়েটটো আমি মেইনটেইন কৰিম, কিমানখিনি এমাউণ্ট লাগে তাৰ ওপৰতো ভিডিঅ' বনাম, তো এইখিনি কৰি ল'ব পাৰে, আমাৰ লিভাৰ সুস্থ থাকিব আৰু ছেফ থাকিব। সকলোকে শ্বেয়াৰ কৰিব, বহুত ইম্পৰ্টেণ্ট ভিডিঅ'। বাই বাই।